আজিৰ মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম ডিমৌ টাউনখন, লগতে ডিমৌ টাউনত কি বজাৰ কৰিলোঁ উইকলি গোটেইখিনি দেখুৱাম। তো মই বহুদিনৰ মূৰত গাহৰি মাংস খাম বুলি ভাবিছোঁ। তাৰপিছত মছলাও অলপ কিনি ল'লোঁ, বজাৰ কৰা হৈ গ'ল। ইভিনিং টাইমত ইভিনিং ৱাক কৰিব গৈ আছোঁ। এই ঠাইখিনিৰ এল পি স্কুলখন সঁচাই বহুত ধুনীয়া লাগে। তাৰপিছত জালমৰা পৰিৱেশ এটা বহুত দিনৰ মূৰত দেখা পালোঁ। কাষতে এখন চাহ বাগান আছে, আগৰ ভাগত দেখাইছোঁৱেই। সেই চাহ বাগানখনৰ পৰিৱেশ উপভোগ কৰিলোঁ, লগতে মেইন ৰোডলৈকে এবাৰ ফুৰিব আহিলোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাইছে আজি ছানডে, তো হাফ ডিউটি কৰি আহি গ'লোঁ। আজি বজাৰ কৰিম ডিমৌ, লগতে ৰাজমাহীটো অলপ বজাৰ কৰিব লগা আছে, আৰু লগতে মোৰ চিকেন পৰ্ক গাহৰি মাংস ল'ম বুলি ভাবিছোঁ। বহুত দিন খোৱাও নাই, কিছুমানে বেয়াও পাই চাগে, কিন্তু মই ভাল পাওঁ। তো এতিয়া মই আহিলোঁ মোৰ ৰুমৰ পৰা, তো স্কুটিখন লৈ ধুনীয়াকৈ যাব ওলাইছোঁ ডিমৌ টাউনলৈকে। ফাৰ্ষ্ট তেল ভৰাম, গাড়ীত তেল নাই, তো তেল ভৰাই চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া 10টা বাজি গ'ল, তো এতিয়া ফাৰ্ষ্ট ডিমৌ টাউনৰ কাষতে তেল ডিপু আছে, সুধি ল'লোঁ। তেল ডিপুত তেল ভৰাই ল'ম, তাতে অলপ বজাৰ কৰিব লগা আছে ডিমৌ টাউনত। তাৰপিছত এইখনে হ'ল শিৱসাগৰ পাৰ হৈ মৰাণৰ পিনে যোৱা ডিমৌ মেইন টাউনখন। তো মই এতিয়া তেল ভৰাবলৈ তেল ডিপুলৈ যাম। ফাইনেলি তেল ভৰাই ল'লোঁ। মই গোটেই এৰিয়াটো এবাৰ ফুৰিম ডিমৌ টাউনৰ, সেইবাবে অলপ আগলৈকে যাম, যিহেতু প্ৰথমবাৰ এনেকৈ ফুৰিম দিনত। তো চাওক, বৰষুণ দি আছে অলপ অলপ, আৰু এনেকৈ গ'লে মৰাণ ডিব্ৰুগড় এইটোৰে যাব পাৰি। ডিমৌ টাউন পাৰ হ'লোঁ, এইখন যে দেখিছে একদম সেইটোত ডিমৌ টাউনৰ পৰা আহি পেলাই ডিব্ৰুগড় মৰাণ যোৱা ৰাস্তাটো, আৰু লগতে ইয়াত এটা হৰে ৰাম কৃষ্ণ মন্দিৰ এটা আছে। কেতিয়াবালৈকে আহিম দৰ্শন কৰিবলৈ। তো গাইছ, আৰু মই নাযাওঁ, ইফালে যাব লগা কামো নাই। অলপ গেছৰ ঔষধ লৈ লওঁ, ইমাৰ্জেঞ্চিৰ বাবে লৈ ল'লোঁ ইনো আৰু গেছৰ ঔষধ। তো এনেকৈয়ে মই ডিমৌ টাউনৰ পৰা ৰিটাৰ্ণ যাব ওলাইছোঁ, আৰু যোৱাৰ আগে আগে মই অলপ বজাৰে কৰি লওঁ। তো এইখিনি মই বজাৰ কৰি ল'লোঁ। এতিয়া আহিছোঁ চব্জি মাৰ্কেটলৈ, চব্জি অলপ ল'ম বুলি, বাট ভাবিলোঁ এতিয়া চব্জি ল'ব লগা নাই। তো মই গৈ আছোঁ গাহৰি মাংস অলপ কিনিম বুলি। তো ফাইনেলি মই লৈ ল'লোঁ। তাৰপিছত ল'লোঁ অলপমান মছলা। তো এনেকৈয়ে মোৰ আজি কৰিব লগা ডিমৌ টাউনৰ বজাৰখিনি মোৰ হৈ গ'ল। তো এতিয়া যাব ওলাইছোঁ বজাৰখিনি ধুনীয়াকৈ লৈ। আহি গ'লোঁ ডিমৌ টাউনৰ পৰা বজাৰ চজাৰ কৰি। তো গাইজ, বজাৰলৈ গ'লে মাথাটো গৰম হোৱা হৈছে। মোৰ মিনিমাম 600-800 গুচিয়ে গ'ল। পইচাবোৰ কেনেকৈ যায় ধৰিব নোৱাৰা হৈছোঁ আজিকালি। তো যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি কিনি ল'লোঁ, কলগেটৰ পৰা আদি কৰি মুড়ি, তাৰপিছত গাখীৰ, এনেকৈ বহুতখিনি লৈ ল'ব, যিখিনি ল'ব লগা আছিল গোটেইখিনি লৈয়ে ল'লোঁ। মই ৰুমত গৈ কিটচেনত গৈ দেখুৱাম বাৰু ভালদৰে। তো কি হয়, সেয়াই আৰু গম পাই গৈছোঁ আৰু বজাৰ কৰিলে কেনেকুৱা মজা। তো সেয়াই আৰু উপায়টো না, কৰিবই লাগিব, খাবই লাগিব। ইনকাম কৰিছোঁ যিহেতু খাবই লাগিব, মানে খালেহে মানে কষ্ট কৰি ইনকাম কৰিব পাৰিম। তো আহিলোঁ ডিমৌ টাউনৰ পৰা, এতিয়া আকৌ যাম ৰুমত। মই ৰাজমাহী যাম বুলি ভাবিছিলোঁ বজাৰলৈকে, কিন্তু এতিয়া মই নাযাওঁ ৰাজমাহী, টাইম নহ'ব। পাৰিলে মই নেক্সট চানডে যাবলৈ চেষ্টা কৰিম। তো এতিয়া গৈ আছোঁ ৰুমলৈকে বুলি। বাজিল 1:03 আৰু চহৰত থকাৰ লগে লগে, যিহেতু চহৰ টাইপৰে হয়, তাৰ মাজতে নামঘৰ দেখা পাওঁ, কি ভাল লাগে, কিমান যে ভাল লাগিব। মধুপুৰ বৰনামঘৰ চাওক, কেতিয়াবা নাম প্ৰসংগ হ'লে বা আহিব পাৰিলে আহিম ইয়ালৈকে। তো এয়াই গৈ আছোঁ, আৰু ৰাস্তাটো চাওকচোন ইমান ধুনীয়া লাগে। 2 লেন 4 লেন ছিষ্টেমৰে কৰে, 4 লেন বুলি ক'ব পাৰি। আৰু আমাৰ য'ত কাম চলিছে তাৰ পৰা ৰাস্তাটো, টাউনৰ পৰা সোমাই অহা ৰাস্তাটো চাওকচোন কিমান ধুনীয়া। মই দেখুৱাইছোঁ বাৰু এবাৰ, এতিয়াও দেখুৱাই দিছোঁ। ইফালে চাহ বাগান আছে, ইফালে চাহ বাগান আছে, মাজেৰে ৰাস্তাটো। তো চাওক কি ধুনীয়া, সেই আৰু চাওক, ফিল কৰক কি ধুনীয়া। তো আৰু বহুত মাইণ্ড ফ্ৰেছ হৈ যায়। আৰু এতিয়া ইভিনিং টাইমত এবাৰ আমাৰ ছাইডটো দেখুৱাই দিলোঁ, ষ্টাৰ্ট হৈছেহে। তো ভাবিছোঁ অলপমান ইভিনিং ৱাক কৰিম,
যিহেতু ইয়াত কি হয় ৰানিং কৰিবৰ বাবে ডাঙৰ ফিল্ড এখন ওচৰত নাই, অলপমান দূৰত আছে বাৰু, তো যোৱাৰো অলপ প্ৰব্লেম হয়। এইখন চাওক LP স্কুল, ইমান ধুনীয়া, কি ধুনীয়াকৈ মানে গাৰ্ডেনিং, লগতে পৰিৱেশটো কিমান ধুনীয়া হয়, সঁচাই বহুত ভাল লাগিছে। LP স্কুলখনৰ নাম ইকৰাণী নাহৰ হাবি মধ্য ইংৰাজী বিদ্যালয়, A+ গ্ৰেড পোৱা স্কুল। তাৰপিছত দেখুৱাম আপোনালোকক, ময়ো মানে ভিডিঅ'টো দেখুৱাব পাই সুখী অনুভৱ কৰিছোঁ। আমি এনেকুৱা পৰিৱেশ আজিকালি প্ৰায় কমেই দেখা পাওঁ, এনেকৈ জাল মৰা। সঁচাই এইটো সেই হয়, কালভাৰ বুলি যে কওঁ আমি, বহুত ভাল লাগিছে। তো এনেকৈ গৈ আছোঁ অলপ আগলৈকে বুলি, মিনিমাম মই 4-5 কিলোমিটাৰ খোজকাঢ়িম। গৈ থাকোঁতে আগৰ ভ্লগত দেখুৱাইছোঁৱেই এই চাহ বাগানখন, পৰিৱেশটো দেখি, ইয়াৰ লগতে ইভিনিঙৰ পৰিৱেশ, সঁচাই মই ভাবিলোঁ যে কি গৈ অলপমান ভিডিঅ' কৰি লওঁ চাহ বাগানখনৰ। ৰুমৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ অহাৰ পিছত IID চেণ্টাৰ ডিমৌৰ সেইটোৰ পৰা অহাৰ পিছত এখন বাগান পাইছোঁ, আপোনালোকক দেখুৱালোৱে। চাওক বাগানখনৰ পৰিৱেশটো, ইভিনিঙৰ পৰিৱেশ, কি ধুনীয়া, চৰাইবোৰে মাত দি আছে, লগতে চাওক কি ধুনীয়া নেচাৰেল, আৰু আকাশখন চাওক কি ধুনীয়া নীলা দেখা গৈছে। আৰু এইখিনি ঠাই গেপ ৰাখি আগতো এই অলপ আগত এইখন দেখিছে চাহ বাগান এখন আছে। আৰু এই ৰাস্তাটো চাওকচোন, মই দেখুৱাইছোৱে বাৰু, এবাৰ দেখুৱাই দিওঁ। এই ৰাস্তাটো চাওকচোন, কি ধুনীয়া, শ্বুটিং কৰিবৰ কাৰণে কিমান ধুনীয়া হ'ব চঙৰ বাবে, তো কি ক'ম, সঁচাই বহুত ভাল লাগিছে ইয়ালৈকে আহি। এই বাগানখন মই ছেকেণ্ড টাইমৰ কাৰণে মানে 2টা ভ্লগত, এইবাৰো দেখুৱালোঁ, প্ৰথম আগৰ ভ্লগটো দেখুৱাইছোঁ, এইবাৰো দেখুৱাইছোঁ। সঁচাই বহুত মাইণ্ডটো ফ্ৰেছ হৈ গৈছে। তো আৰু অলপ আগত যাম, মানে খোজকাঢ়ি আছোঁ, মোৰ ইণ্টাৰভিউ আছে পুলিচৰ, ৰানিং কৰিবৰ কাৰণে টাইমো পোৱা নাই। তো খোজকাঢ়ি অলপমান বডিটো সেই কৰিব, তেজ চলাচল কৰাব লাগিব, নহ'লে আৰু কি হ'ব। আৰু এনি টাইম যদি মই ডিউটি কৰি খাই শুই সেনেকৈ থাকোঁ, তেনেহ'লে শকতো হৈ যাম, বা হেল্থটো মানে ভালে নাথাকিব, আৰু মনো নাযায়, যিহেতু মই ৰানিং কৰি বা ফুটবল খেলি, ফুটবল মোৰ প্ৰিয় খেল, সেইবোৰ কৰি ভাল পাওঁ। তো সেইটো কাৰণে অলপ খোজকাঢ়ি থাকিম, আৰু কেতিয়াবা চান্স পালে, বা ওচৰত সেনেকৈ ফিল্ড নাই, মানে ডাঙৰ ফিল্ড, অলপ আঁতৰলৈকে যাব লাগিব, মই সোধা পোছা কৰিলোঁ, সেইটো কাৰণে আৰু এনেকৈ থাকিব লাগিব আৰু। তো এতিয়া মই ইফালৰ পৰা এনেকৈ আহিছোঁ, এনেকৈ যাম। এনেকৈ মই 4-5 কিলোমিটাৰ আহি গ'লোঁ মেইন হাইৱেলৈ। তো অলপমান খোজকাঢ়ি আকৌ ৰিটাৰ্ণ যাম। এনেকৈ মোৰ ৰুমৰ পৰা 5 কিলোমিটাৰ আঁতৰত আহিলোঁ, মানে খোজকাঢ়ি এক্সাৰচাইজ পূৰা কৰিলোঁ, আৰু ৰানিং কৰিম মাজে মাজে। তো গাইজ, আজি দেখুৱালোঁ আপোনালোকৰ ডিমৌ টাউন, লগতে ইভিনিঙৰ পৰিৱেশ, চাহ বাগান, যিহেতু আপাৰ আচাম বুলি ক'লে চাহ বাগান ফেমাছেই হয়। তো চাই মন মাইণ্ড ফিজিকেলি বহুত ফ্ৰেছ লাগিছে। তো এনেকৈ আহি থাকিম, মাজে মাজে আপোনালোকক দেখুৱাই থাকিম। এতিয়া আৰু অলপ আঁতৰলৈকে যাম। তো যিহেতু মাজে মাজে চেষ্টা কৰি থাকিম ভালবিলাক ভ্লগ আপোনালোকক দেখুৱাবলৈ। লগতে মই কৈ দিম, মোৰ 3টা কপিৰাইট ষ্ট্ৰাইক থাকে, তাতে 2টা লাগিছে। সুধি পুচি লোৱাৰ পিছতো ষ্ট্ৰাইক লগাই দিছে। তো উপায়টো নাই, মেইল কৰিছোঁ, মেইল কৰিলে যদি ৰিটাৰ্ণ সিহঁতে উঠাই দিয়ে, তেখেতসকলে উঠাই দিয়ে, তেনেহ'লে মোৰ ভাল হ'ব, আৰু এটা লাগিলে মোৰ চেনেলটো বন্ধ হৈ যাব। তো সেইবাবে মই এটা ষ্টৰি দিছিলোঁ বাৰু ইউটিউবতে, চবতে দিছোঁ, যে মই মিনি ভ্লগ বা এনেকৈ ভ্লগে বনাম, কেতিয়াবা কপিৰাইট নথকা গানত কভাৰ বনাবলৈ চেষ্টা কৰিম। তো কথাটো আপোনালোকক ভ্লগতো কৈ দিলোঁ, যে ষ্ট্ৰাইক 3টা থাকে, তাৰে 2টা লাগিছে। ভয়ো লাগি আছে, ইমান দিনৰ কষ্ট, 5-6 বছৰ কষ্ট তাতে সেই হৈ যাব। তো একো নাই, হ'ব লগা আছিল, হৈছে আৰু উপায় নাই, কাৰণ বিশ্বাস কৰি লোৱাটোৱেই ভুল মানুহক। তো গাইজ, এয়ে আছিল আজি মোৰ ভ্লগ, আৰু দেখুৱাব লগা নাই। এতিয়া আকৌ ৰিটাৰ্ণ যাম ৰুমলৈকে। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে, টেক কেয়াৰ।
বাই বাই।